আজি অলপ মই সোনকালে উঠা হ'ল কাৰণ ৰাতিজানো কিয় টোপনিয়ে নধৰা হৈছে। টোপনি বেমাৰে পাইছে নে ফেচবুকৰ বেমাৰে পাইছে নে ইউটিউবৰ বেমাৰে পাইছে ধৰিব পৰা নাই। শুই উঠি চালোঁ ৰাতিপুৱাই বৰষুণ দিয়াৰ নিচিনা হৈছে, কিন্তু বৰষুণ দিয়া নাই আৰু অলপ পিছত দিব। তাৰপিছত ৰুমত আহি পেলাই ফ্ৰেছ হৈ অলপ ঝাৰু তাৰু দি ল'লোঁ, কিয়নো ৰাতিপুৱা শুই উঠি যদি ঝাৰুটো নিদিওঁ বাহিৰ ঘৰটো ভাল নালাগে, বা ঝাৰু তাৰু দি অলপ ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত এয়া দেখিছেনে ৰিয়নো উঠিলে মোৰ লগতে, আৰু এইফালে বিচনা পৰিয়ে আছে, উঠোৱা নাই কাৰণ মিষ্টাৰ দি গৈছিলে ৰাইট ডিউটি আছিলে। তেখেত 6টা বজাত আহি পালেহি, কিন্তু টোপনি নাই ধৰে, লেপটপত কিবা কাম কৰি আছিলে, সেইবাবে মই বিচনাটো উঠোৱা নাছিলোঁ কাৰণ তেখেত আকৌ শুব। মই বোলো তুমি যেতিয়া শুবা একেবাৰে চাহ তাহ খাই লোৱা, তাৰপিছত শুবা, মই চাহ বনাব গৈ আছোঁ। তাৰপিছত প্ৰথমতে মই চাহ খোৱাৰ আগত ধনিয়াটো অলপ পানীত গৰম কৰি সেই পানীটো খাওঁ, অলপ প্ৰায় প্ৰত্যেক দিনেই খাওঁ। তাৰপিছত মই চাহটো বহাই দিলোঁ আৰু মিষ্টাৰ দি চকু পূৰা ফুলি আছে, টোপনি ভাৱ, কিন্তু মই কৈছোঁ অকণমান ৰখি দিয়া। দুজনে মিলি চাহকাপৰ জুতি ল'লোঁ আৰু এইফালে ৰিয়নকো দি দিলোঁ খাবলৈ। নিজে খোৱাৰ চেষ্টা কৰাওঁ মই সৰুৰে পৰা, এতিয়া লাহে লাহে খাব শিকিছেগৈ। আৰু বাহিৰত দেখিছেনে বৰষুণ দিলেই, আৰু দুৰ্গা পূজাত চাগে এইবাৰ বৰষুণ দিব।